আমাৰ তেওঁৰ পৰিয়াল তেওঁলোকৰ পৰিয়াল মাক দেউতাক সকলো তাতে আছে। মোৰ খুৰা হয়। খুৰাৰ লগত মোৰ এবাৰ যোগাযোগ হৈছিল। তেতিয়া তাতে উচ্চায়ুক্ত পৰ্যায়ত তদন্ত হৈ থকা কথা কৈছে। এইটোৱে জানো। এনেই ঘটনা সম্পৰ্কত কিবা আপোনাক জনাইছিল? ঘটনা সম্পৰ্কত মই জানিবলৈতো ইচ্ছা হৈছিল। মই কেইবাবাৰো কণ্টেক্ট কৰিবলৈ যত্ন কৰিছিলোঁ। মই ফোন যোগে মই পোৱা নাই তেওঁলোকক। মাত্ৰ খুৰাৰ পৰা মই খুব সীমিতভাৱে মই কথা পাতিব পাৰিছিলোঁ। বেছি কথা মই কথা পাতিব পৰা নাই। কিন্তু এই কথাটোকে ক'লে আৰু স্বাভাৱিকতেই আমাৰ অসমৰ পৰা যোৱা এজন ব্যক্তিৰ লগত তেওঁলোকে সংগ দিবলৈ বা শুশ্ৰূষা কৰিবলৈ বিচাৰে। তাতে অসমৰ এগৰাকী নক্ষত্ৰ জুবিন গাৰ্গৰ লগত সংগ দিওঁতে তেওঁলোকৰ সৌভাগ্যৰ নিচিনাও কথা। গতিকে স্বাভাৱিকতে তেওঁলোকৰ লগত সংগ দিবলৈ যাওঁতে এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিব বুলি তেওঁলোকেও হয়তো ভবা নাছিল। এনেকুৱা ধৰণৰ হয় কথাবিলাক। দেৱজ্যোতি হাজৰিকা যথেষ্ট সমাজত থকা ল'ৰা। ইয়ালৈ আহিলেও তেওঁলোকে সমাজৰ লগত মিলিয়ে চলা মানুহ। গতিকে এতিয়া সামাজিক দায়িত্ব বুলি নিশ্চয় দেৱজিৎ হাজৰিকাইও অনুভৱ কৰিব। আৰু এইটো আমাৰ অসমৰ এগৰাকী ব্যক্তি, বৰেণ্য ব্যক্তি তেওঁলোকৰ মাজত হেৰাই যোৱাটো তেওঁলোকেও নিশ্চয় অনুতপ্ত হৈছে। আৰু ইয়াত যদি কিবা ৰহস্য উদ্ঘাটনত তেওঁলোকে সহায় কৰিবলগীয়া হয়, তেওঁ আহিব বুলি মোৰ আশা আছে। আমাৰ তেওঁৰ পৰিয়াল তেওঁলোকৰ পৰিয়াল মাক দেউতাক সকলো তাতে আছে। মোৰ খুৰা হয়। খুৰাৰ লগত মোৰ এবাৰ যোগাযোগ হৈছিল। তেতিয়া তাতে উচ্চায়ুক্ত পৰ্যায়ত তদন্ত হৈ থকা কথা কৈছে। এইটোৱে জানো। এনেই ঘটনা সম্পৰ্কত কিবা আপোনাক জনাইছিল? ঘটনা সম্পৰ্কত মই জানিবলৈতো ইচ্ছা হৈছিল। মই কেইবাবাৰো কণ্টেক্ট কৰিবলৈ যত্ন কৰিছিলোঁ। মই ফোন যোগে মই পোৱা নাই তেওঁলোকক। মাত্ৰ খুৰাৰ পৰা মই খুব সীমিতভাৱে মই কথা পাতিব পাৰিছিলোঁ। বেছি কথা মই কথা পাতিব পৰা নাই। কিন্তু এই কথাটোকে ক'লে আৰু স্বাভাৱিকতেই আমাৰ অসমৰ পৰা যোৱা এজন ব্যক্তিৰ লগত তেওঁলোকে সংগ দিবলৈ বা শুশ্ৰূষা কৰিবলৈ বিচাৰে। তাতে অসমৰ এগৰাকী নক্ষত্ৰ জুবিন গাৰ্গৰ লগত সংগ দিওঁতে তেওঁলোকৰ সৌভাগ্যৰ নিচিনাও কথা। গতিকে স্বাভাৱিকতে তেওঁলোকৰ লগত সংগ দিবলৈ যাওঁতে এনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিব বুলি তেওঁলোকেও হয়তো ভবা নাছিল। এনেকুৱা ধৰণৰ হয় কথাবিলাক। দেৱজ্যোতি হাজৰিকা যথেষ্ট সমাজত থকা ল'ৰা। ইয়ালৈ আহিলেও তেওঁলোকে সমাজৰ লগত মিলিয়ে চলা মানুহ। গতিকে এতিয়া সামাজিক দায়িত্ব বুলি নিশ্চয় দেৱজিৎ হাজৰিকাইও অনুভৱ কৰিব। আৰু এইটো আমাৰ অসমৰ এগৰাকী ব্যক্তি, বৰেণ্য ব্যক্তি তেওঁলোকৰ মাজত হেৰাই যোৱাটো তেওঁলোকেও নিশ্চয় অনুতপ্ত হৈছে। আৰু ইয়াত যদি কিবা ৰহস্য উদ্ঘাটনত তেওঁলোকে সহায় কৰিবলগীয়া হয়, তেওঁ আহিব বুলি মোৰ আশা আছে।